তৰাদুবী মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কল্পনা দেৱীলৈ গুৰুচৰিত বঁটা। অসমৰ ঢকুৱাখানাত 2000 চনত স্থাপিত শিক্ষক প্ৰকাশন সংস্থা অসমৰ দ্বাৰা অনুমোদিত মহাশয় প্ৰকাশন পৰিষদ অসমে প্ৰতি বছৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত প্ৰদান কৰি অহা 2025 বৰ্ষৰ গুৰুচৰিত বঁটাটো এইবাৰ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাদুবী বৰঘাট গাঁৱৰ নিবাসী তথা তৰাদুবী মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী হিন্দী বিষয়ৰ শিক্ষয়িত্ৰী সমাজসেৱিকা তথা লেখিকাৰ বিশেষ অৱদানৰ বাবে কল্পনা দেৱীলৈ 2025 বৰ্ষৰ বাবে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত গুৰুচৰিত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই উপলক্ষে মহাশয় প্ৰকাশন পৰিষদৰ 60 সংখ্যক মহাশয় উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানটো অহা 14 আৰু 15 জুলাই দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মাছখোৱাস্থিত অসম সাংস্কৃতিক ন্যাসত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলিছে। কাৰ্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ 15 জুলাইতো অনুষ্ঠিত হ'বলগীয়া মহাশয় প্ৰকাশন পৰিষদৰ 60 সংখ্যক মহাশয় উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানতে প্ৰদান কৰিবলগীয়া গুৰুচৰিত বঁটাটো গ্ৰহণ কৰিবলৈ কল্পনা দেৱীক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাই চিঠি প্ৰেৰণ কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।